দামি দামি চকলেট দেখি ভুল নাযাব কোনোবাই দিলেও চকলেট নাখাব এটা চকলেটে প্ৰাণ কাঢ়ি নিব পাৰে আপোনাৰ চকলেট খাইনো কোনে বেয়া নাপায় আপুনি মই সকলোৱে খাওঁ চকলেট 10-20 টকাৰ পৰা আৰম্ভ কৰি 1000 টকালৈ চকলেটৰ নামত খৰচ কৰে সকলোৱে এতিয়াৰ পৰা আপুনি সাৱধান হওক কালি চকলেট খাই নিদিব খোৱাৰ আগত এবাৰ চাব চকলেট খাই বিপদত পৰিব পাৰে আপুনি প্ৰথমে এই দৃশ্যটো লৈ চাওক বাইদেৱে ছোৱালীজনীলৈ আনিছিল এটা চকলেট চকলেট খুলোতে ওলাল আকৌ পোক ভালকৈ চাওক কেনেকৈ চকলেটটোৰ ভিতৰৰ পৰা ওলাইছে পোক ছোৱালীজনীৰ কাৰণে চকলেট এটা আনিছিলোঁ কিনি চকলেটৰ পৰা মানে তাই দুইবাৰ খাইছে খোৱাৰ পিছত চাইছোঁ পোক ওলাইছে পোক ওলাওঁতে খাওঁতে মই বাধা দিছোঁ তাৰপিছত মই ভিডিঅ' কৰি মেলি আপোনাৰ থানা কমিটিটো জনালোঁ আৰু ইমান মানে দামী কোম্পানীৰ চকলেটত যদি এইকেইটা ওলায় এইটো বহুত আচৰিত ধৰণৰ কথা আৰু আপোনালোকেও যদি সজাগ হওঁ আৰু এক্সপাইৰী ডেট হোৱা নাছিলে পেকেটত এক্সপাইৰী হোৱা নাছিলে চকলেট দেখি আচৰিত হৈ পৰিল বাইদেৱে ক'লে দামী ব্ৰেণ্ডৰ চকলেটৰ পৰা বোলে এনে আশা কোনেও নকৰে এই ঘটনাই আপোনাকো হয়তো সাৱধান কৰি তুলিছে ল'ৰা ছোৱালীক চকলেট দিয়াৰ আগত 10 বাৰ ভাবিব নিজে খোৱাৰ আগতো এবাৰ চাই ল'ব নহ'লে বিপদ হ'ব পাৰে আপোনাৰ এতিয়াৰ পৰা চকলেট কিনোতে সাৱধান হওক কেৱল খাই ভাল পায় বুলিয়ে চকলেট কিনি নাখাব চাই চিতিহে খাব News Desk Report, DS News 24/7.